মই নিজ ইচ্ছাৰে ইছলাম ধৰ্ম ত্যাগ কৰিছোঁ। মই ত্যাগ কৰা বুলি ধৰিলোঁ। মই ইছলাম ধৰ্মৰ পৰা মই বিৰত, ইছলাম ধৰ্মক মই কোনো নামানো। এতিয়া কাৰো প্ৰেছাৰত কৰা নাই, মই নিজৰ সিদ্ধান্তত কৰিছোঁ। মই ইছলাম ধৰ্মৰ বিভিন্ন দিশত অসন্তুষ্টি প্ৰকাশ ৰাহুল আমিনৰ। পবিত্ৰ ঈদৰ দিনাই ইছলাম ধৰ্ম ত্যাগ ৰাহুল আমিনৰ। পবিত্ৰ হৰি মন্দিৰত সেৱা আগবঢ়াই হিন্দু ধৰ্ম গ্ৰহণ মুছলমান যুৱকৰ। আজি সমগ্ৰ বিশ্বতে ইছলামধৰ্মী লোকসকলে উদযাপন কৰিছে পবিত্ৰ ঈদ উল ফিতৰ। কিন্তু পবিত্ৰ ঈদৰ দিনাই নলবাৰীৰ ৰাহুল আমিনে ত্যাগ কৰিলে ইছলাম ধৰ্ম। আল্লাহৰ প্ৰতি ক্ষোভ উজাৰি ৰাহুল আমিনে কয় যে ঈশ্বৰে ওপৰলৈ চাবলৈ কোৱাৰ সময়তে আল্লাহে সদায় তললৈ চাবলৈ কয়, যাৰ বাবে কোনোদিন মোৰ উন্নতি নহ'ল। সেয়ে এই ধৰ্ম ত্যাগ কৰিলে ৰাহুল আমিনে। মোৰ নাম ৰাহুল আমিন। মই নলবাৰী বৰমা ৰোডৰ বাসিন্দা, বৰমা মছজিদৰ ওচৰত ঘৰ মোৰ। মই এইটোৱে বিচাৰিছোঁ যে আমাক যে কয় আল্লাহ সদায় আমাতকৈ তলৰ শ্ৰেণীৰ মানুহখিনিক চোৱা, তলৰ শ্ৰেণীৰ মানুহখিনি চাই আমি কি তাতকৈ তলত যাব লাগে। যিহেতু কৰ্মই ধৰ্ম, আজি আমাৰ বিজেপি চৰকাৰখনে যেতিয়া কৰ্ম কৰিয়ে ধৰ্ম কৰিছে, আজি সেইটো বিচাৰিছোঁ মই। মোৰ চাকৰি হোৱা চাকৰি নহ'ল, কাৰণ তাতে কৈছে ৰাইজে, এতিয়া মোক মুছলমান ৰাইজখিনি কৈছে যে ধৈৰ্য ধৰা। মই ধৈৰ্য ধৰোঁতে আজিলৈকে 43 বছৰ বয়স হ'ল। ধৈৰ্য ধৰোঁতে মোৰ মৰিবৰ কালে হ'ল, মৰাৰ কালে হ'ল। তেতিয়া আল্লাই কেতিয়াই চাব? আল্লাই যদি এনেকৈ চায়ে তেতিয়াহ'লেতো মই হেৰি কৰিব নালাগিছিল। আজি মোৰ চাকৰিটো কিয় বন্ধ হৈ থাকিল, কিয় হেৰি হৈ থাকিল? নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰত ভগৱান শ্ৰীকৃষ্ণক সেৱা আগবঢ়াই হিন্দু ধৰ্ম গ্ৰহণ কৰে। মই ত্যাগ কৰা বুলি ধৰিলোঁ। মই ইছলাম ধৰ্মৰ পৰা মই বিৰত, ইছলাম ধৰ্মক মই কোনো নামানো। এতিয়া মই কোনো ধৰ্ম নামানো, কাৰণ মই যিটো পৰিৱেশ দেখিছোঁ তলৰ পিনে চোৱা। আজি চাব আপুনি ঈদগাহত চাব, নমাজ পঢ়িব যাওঁতে চাব তাতে কিমান মুছলমান মানুহে ভিক্ষা খুজি থাকে। আমি তলপিনে চাওঁতে ভিক্ষা খুজিব লগা হৈছে। মোৰ হোৱা চাকৰি, এই ডকুমেণ্টছ আছে মোৰ লগত, চাই যদি আপোনালোকে গোটেই। আজিৰ পৰা মই মানে হিন্দু ধৰ্ম গ্ৰহণ কৰিলেও ভগৱানে মোক কেনেকৈ ওপৰলৈ নিয়ে মই সেইটো চাম এতিয়া। কাৰণ কিয় বিজেপি চৰকাৰেও কৈছে যে ওপৰত দেখি চোৱা, তোমালোকে তলত দেখি নহয়। কিন্তু ভগৱানেও কয় ওপৰত দেখি চাব লাগে। আমাৰ মুছলমানে কয় তলত দেখি চোৱা, ধৈৰ্য ধৰা হৈ থাকিব। আজি 43 বছৰলৈ মই ধৈৰ্য ধৰি থাকিলোঁ। কোনো এটা হেৰি নাহিল, ফাইদা নাহিল। কাৰো প্ৰেছাৰত কৰা নাই, মই নিজৰ সিদ্ধান্তত কৰিছোঁ। মই ইছলাম ধৰ্মী ব্যক্তিগৰাকীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ বাবে যাতে কোনো লোকে তেওঁক ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰাও বিচাৰিছে সহায়। কাৰণ মই এইটো ধৰ্মক নামানো, কাৰণ যিটো ধৰ্মই তলৰ পিনে চাব দিয়ে। আজি বিজেপি চৰকাৰে যিটো ধৰ্ম কৰি আছে, তেওঁলোকৰ সেইটো এটা কৰ্মই ধৰ্ম বুলি কৈছে। তেওঁলোকে ধৰ্মটো কৰি আছে কাৰণে আজি ওপৰত উঠি যাই আছে। আমি যদি তেওঁলোকক যদি ভগৱানে ক'লে হয় তোমালোকে তলত দেখি চোৱা, তলত দেখি চালে আজি যিখিনি ঈদগাহ বা ময়দানত নমাজ পঢ়া মানুহখিনি তাতে ভিক্ষাৰী বহিব, সেই ভিক্ষাৰীখিনিক চাবচোন আপোনালোকে কিমান, তাতে গোটেই মুছলিমেই, 100% মুছলমান মানুহ। সেই তলত দেখি চাওঁতে আল্লাই আমাক তলতে খেদাই দিছে, ওপৰত দেখি চাব দিয়া নাই। দৰাচলতে আল্লাহৰ প্ৰতি থকা আস্থা হেৰুৱাই পবিত্ৰ ঈদৰ দিনাই ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিলে ৰাহুল আমিনে। ৰাহুল আমিনৰ এনে কাণ্ডই এতিয়া সমগ্ৰ নলবাৰীতে চৰ্চা লাভ কৰিছে। নলবাৰীৰ পৰা হীৰক ডেকাৰ ৰিপৰ্ট, টাইম 8। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ। এইবাৰ জনতাই বিচাৰিছে কোনটো দলক। পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ। 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে 24 ঘণ্টা। Powered by Data Mission.